কবিতা লিখি বঁটা পাম বুলি ভবা নাছিলোঁ প্ৰথম কথা। আৰু মই কবিতাৰে বিপ্লৱ কৰি আছোঁ। কবিতাত মই দুটা কথাই কওঁ। কবিতাত দুটা পংক্তি, কবিতাৰ দুটা পংক্তি। কবিতাত মই সেই শিশুটো যিটো মেটাৰনিটি ৱাৰ্ডত টাৱেলেৰে মেৰিয়াই থোৱা সেই শিশুটো, কবিতাত মই সেইটো। আৰু দ্বিতীয় কথা হ'ল নাৰী বিবস্ত্ৰা হৈছে, আৰু আমি কৈ আছোঁ আমুক কবিতাটো আমুকত প্ৰকাশ হৈছে, পঢ়ি চাবচোন। নাৰী বিবস্ত্ৰা হৈছে, আৰু আমি ভাবি আছোঁ জুবিনৰ গাত তেজ আছে নে মদ আছে। মোৰ কবিতাই এই ধৰণৰ কথাবিলাকহে ক'বলৈ যত্ন কৰিছে। গছ এজোপা অপমৃত্যু হৈ পৰি আছে আৰু চৰকাৰে দেৱালত আঁকিছে গছৰ ছবি। মোৰ কথাবিলাক তেনেকুৱা ধৰণে ক'বলৈ যত্ন কৰিছোঁ। মানুহৰ কথা ক'বলৈ যত্ন কৰিছোঁ, শ্ৰমিকৰ কথা ক'বলৈ যত্ন কৰিছোঁ, আৰু খুব মই খাটি খোৱা মানুহৰ কথাই ক'বলৈ যত্ন কৰিছোঁ কথাখিনিত, কবিতাখিনিত। আৰু খুব সৰলীকৃত। কবিতা বুলি ক'লে এটা ধাৰণা আছে আমাৰ। মই সৰুৰে পৰা এইটো বস্তু দেখি আছোঁ যে কবিতা বুলি ক'লে আমি এঙাই দিওঁ গাটো, বহুত টান টান শব্দ কিবা কিবি বুলি ভাবি লওঁ। কিন্তু মই সেই বস্তুটোৰ বিপৰীতে খুব সৰলীকৃত কৰিবলৈ যত্ন কৰিছোঁ, যাতে মানুহ, সাধাৰণ পাঠকে, এজন মাছ বেপাৰী বা এজন হালোৱাই এই কবিতাখিনি বুজি পাওক। বিপ্লৱী কবিতাৰ গুৰুত্বটো তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে বিপ্লৱ হৈ থাকিব, যেতিয়ালৈকে সেই কবিখিনি কবি হৈ থাকিব। সেই কবিখিনিয়ে যেতিয়ালৈকে নিজক অন্ততঃ বিপ্লৱী বুলি জানিব, তেতিয়ালৈকেহে বিপ্লৱ চলি থাকিব। যিদিনাখনে বিপ্লৱী সত্তা বেচা যাব, সেইদিনাখনে বিপ্লৱ বন্ধ হ'ব। মই তেনেদৰে ভাবোঁ। নহয়, এইটো শুনাই নাছিলোঁ, প্ৰথমবাৰ শুনিলোঁ ৰাজপথৰ কবিতা। কাৰণ নগাঁৱত ইমান এটা পুৰণি অনুষ্ঠান, আৰু 1 টকাত কবিতা পুথি প্ৰকাশ কৰি আছে। প্ৰায় বেলেগ বেলেগ অসমৰ বিভিন্ন বিদগ্ধ কবিসকলে সেইবিলাক সম্পাদনা কৰে, আৰু প্ৰত্যেক বছৰে 1 টকা মূল্যৰ, কিন্তু খুব চেক হিচাপে 1 টকা, কিন্তু তাৰ লগত আকৌ আমাৰ কিবা মানপত্ৰ বা অন্যান্য আছে। গতিকে খুব কম সময়ৰ ভিতৰত কম মানুহেৰে এনেধৰণৰ কাম যে হৈ আছে, এইটো মই এটা মেছেজটো গোটেই অসমবাসী বিশ্ববাসীয়ে জানিব লাগে যে নগাঁৱত ৰাজপথৰ কবিতা নামৰ এটা অনুষ্ঠান চলি আছে, আৰু তেওঁলোকে বিপ্লৱী বা এটা প্ৰগতিশীল মন লৈ কবিতা চৰ্চা কৰি আছে। আৰু প্ৰত্যেক বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ তেনেকুৱা ব্যক্তিৰ কবিতাক তেওঁলোকে সন্মান প্ৰদৰ্শন কৰি আছে। এইবাৰ ধনদাসলৈ এই বঁটাটো গৈছে। গতিকে মই নিজে অন্যতম এই অনুষ্ঠানটোৰ কি বুলি ক'ম, এটা অতিথি হিচাপে উপস্থিত ৰাখিবলৈ পাই গৌৰৱবোধ কৰিছোঁ। ধন্যবাদ। কবিতা লিখি বঁটা পাম বুলি ভবা নাছিলোঁ প্ৰথম কথা। আৰু মোৰ কবিতাৰে বিপ্লৱ কৰি আছোঁ। কবিতাত মই দুটা কথাই কওঁ। কবিতাত দুটা পংক্তি, কবিতাৰ দুটা পংক্তি। কবিতাত মই সেই শিশুটো যিটো মেটাৰনিটি ৱাৰ্ডত টাৱেলেৰে মেৰিয়াই থোৱা সেই শিশুটো, কবিতাত মই সেইটো। আৰু দ্বিতীয় কথা হ'ল নাৰী বিবস্ত্ৰা হৈছে, আৰু আমি কৈ আছোঁ আমুক কবিতাটো আমুকত প্ৰকাশ হৈছে, পঢ়ি চাবচোন। নাৰী বিবস্ত্ৰা হৈছে, আৰু আমি ভাবি আছোঁ জুবিনৰ গাত তেজ আছে নে মদ আছে। মোৰ কবিতাই এই ধৰণৰ কথাবিলাকহে ক'বলৈ যত্ন কৰিছে। গছ এজোপা অপমৃত্যু হৈ পৰি আছে আৰু চৰকাৰে দেৱালত আঁকিছে গছৰ ছবি। মোৰ কথাবিলাক তেনেকুৱা ধৰণে ক'বলৈ যত্ন কৰিছোঁ। মানুহৰ কথা ক'বলৈ যত্ন কৰিছোঁ, শ্ৰমিকৰ কথা ক'বলৈ যত্ন কৰিছোঁ, আৰু খুব মই খাটি খোৱা মানুহৰ কথাই ক'বলৈ যত্ন কৰিছোঁ কথাখিনিত, কবিতাখিনিত। আৰু খুব সৰলীকৃত। কবিতা বুলি ক'লে এটা ধাৰণা আছে আমাৰ। মই সৰুৰে পৰা এইটো বস্তু দেখি আছোঁ যে কবিতা বুলি ক'লে আমি এঙাই দিওঁ গাটো, বহুত টান টান শব্দ কিবা কিবি বুলি ভাবি লওঁ। কিন্তু মই সেই বস্তুটোৰ বিপৰীতে খুব সৰলীকৃত কৰিবলৈ যত্ন কৰিছোঁ, যাতে মানুহ, সাধাৰণ পাঠকে, এজন মাছ বেপাৰী বা এজন হালোৱাই এই কবিতাখিনি বুজি পাওক। বিপ্লৱী কবিতাৰ গুৰুত্বটো তেতিয়ালৈকেহে থাকিব যেতিয়ালৈকে বিপ্লৱ হৈ থাকিব, যেতিয়ালৈকে সেই কবিখিনি কবি হৈ থাকিব। সেই কবিখিনিয়ে যেতিয়ালৈকে নিজক অন্ততঃ বিপ্লৱী বুলি জানিব, তেতিয়ালৈকেহে বিপ্লৱ চলি থাকিব। যিদিনাখনে বিপ্লৱী সত্তা বেচা যাব, সেইদিনাখনে বিপ্লৱ বন্ধ হ'ব। মই তেনেদৰে ভাবোঁ। নহয়, এইটো শুনাই নাছিলোঁ, প্ৰথমবাৰ শুনিলোঁ ৰাজপথৰ কবিতা। কাৰণ নগাঁৱত ইমান এটা পুৰণি অনুষ্ঠান, আৰু 1 টকাত কবিতা পুথি প্ৰকাশ কৰি আছে। প্ৰায় বেলেগ বেলেগ অসমৰ বিভিন্ন বিদগ্ধ কবিসকলে সেইবিলাক সম্পাদনা কৰে, আৰু প্ৰত্যেক বছৰে 1 টকা মূল্যৰ, কিন্তু খুব চেক হিচাপে 1 টকা, কিন্তু তাৰ লগত আকৌ আমাৰ কিবা মানপত্ৰ বা অন্যান্য আছে। গতিকে খুব কম সময়ৰ ভিতৰত কম মানুহেৰে এনেধৰণৰ কাম যে হৈ আছে, এইটো মই এটা মেছেজটো গোটেই অসমবাসী বিশ্ববাসীয়ে জানিব লাগে যে নগাঁৱত ৰাজপথৰ কবিতা নামৰ এটা অনুষ্ঠান চলি আছে, আৰু তেওঁলোকে বিপ্লৱী বা এটা প্ৰগতিশীল মন লৈ কবিতা চৰ্চা কৰি আছে। আৰু
প্ৰত্যেক বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ তেনেকুৱা ব্যক্তিৰ কবিতাক তেওঁলোকে সন্মান প্ৰদৰ্শন কৰি আছে। এইবাৰ ধনদাসলৈ এই বঁটাটো গৈছে। গতিকে মই নিজে অন্যতম এই অনুষ্ঠানটোৰ কি বুলি ক'ম এটা অতিথি হিচাপে উপস্থিত ৰাখি বুলি পাই গৌৰৱবোধ কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।